বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها الناس اتقوا ربكم الذي خلقكم من نفس واحدة وخلق منها زوجها وبث منهما رجالا كثيرا ونساء হে মানৱ জাতি, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুত নৰনাৰী বিস্তাৰ কৰিছে। واتقوا الله الذي تساءلون به والأرحام إن الله كان عليكم رقيبا তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক। وآتوا اليتامى أموالهم ولا تتبدلوا الخبيث بالطيب ولا تأكلوا أموالهم إلى أموالكم إنه كان حوبا كبيرا আৰু য়াতিমসকলক তোমালোকে সিহঁতৰ ধন সম্পদ সমৰ্পণ কৰা। আৰু শুনা, তোমালোকে অপবিত্ৰ বস্তুক পবিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা। লগতে তোমালোকে নিজৰ সম্পদৰ সৈতে সিহঁতৰ সম্পদ মিশ্ৰিত কৰি গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ। وإن خفتم ألا تقسطوا في اليتامى فانكحوا ما طاب لكم من النساء مثنى وثلاث ورباع আৰু যদি তোমালোকে আশংকা কৰা যে য়াতিম ছোৱালীৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে স্বাধীন নাৰীসকলৰ মাজৰ পৰা যাক তোমালোকৰ ভাল লাগে দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰিব পাৰা। فإن خفتم ألا تعدلوا فواحدة أو ما ملكت أيمانكم ذلك أدنى ألا تعولوا আৰু যদি আশংকা কৰা যে সিহঁতৰ মাজত সুবিচাৰ কৰিব নোৱাৰিবা, তেনেহ'লে এজনীকে বিবাহ কৰোৱা অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকে গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা ৰক্ষা পোৱাৰ এইটোৱে হৈছে সম্ভৱপৰ উপায়। وآتوا النساء صدقاتهن نحلة فإن طبن لكم عن شيء منه نفسا فكلوه هنيئا مريئا আৰু তোমালোকে নাৰীসকলক সন্তুষ্ট চিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা। ইয়াৰ পিছত সিহঁতে যদি সন্তুষ্ট চিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে, তেন্তে তোমালোকে সেয়া আনন্দৰ সৈতে তৃপ্তি সহকাৰে ভোগ কৰা। ولا تؤتوا السفهاء أموالكم التي جعل الله لكم قياما وارزقوهم فيها واكسوهم وقولوا لهم قولا معروفا আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন সম্পদ অৰ্পণ নকৰিবা, যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা বোৱাৰ পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালপ কৰিবা। وابتلوا اليتامى حتى إذا بلغوا النكاح فإن آنستم منهم رشدا فادفعوا إليهم أموالهم ولا تأكلوها إسرافا وبدارا أن يكبروا আৰু তোমালোকে এতিমসকলক বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা। তাৰপিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক উভতাই দিবা। আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে সিহঁতৰ সম্পদ লৰালৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। ومن كان غنيا فليستعفف ومن كان فقيرا فليأكل بالمعروف যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। فإذا دفعتم إليهم أموالهم
فأشهدوا عليهم وكفى بالله حسيبا তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ উভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট للرجال نصيب مما ترك الوالدان والأقربون وللنساء نصيب مما ترك الوالدان والأقربون مما قل منه أو كثر نصيبا مفروضا পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে এইদৰে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে সেয়া কম হওক বা বেছি এইটো নিৰ্ধাৰিত অংশ وإذا حضر القسمة أولو القربى واليتامى والمساكين فارزقوهم منه وقولوا لهم قولا معروفا আৰু সম্পত্তি বণ্টন কৰাৰ সময়ত আত্মীয় স্বজন য়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা وليخشى الذين لو تركوا من خلفهم ذرية ضعافا خافوا عليهم فليتقوا الله وليقولوا قولا سديدا আৰু সিহঁতৰ ভয় কৰা উচিত যে যদি সিহঁতে নিজৰ পিছত নিসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ'লহেঁতেন এতেকে সিহঁতে যেন আল্লাহৰ তাকৱা অৱলম্বন কৰে আৰু সংগত কথা কয় إن الذين يأكلون أموال اليتامى ظلما إنما يأكلون في بطونهم نارا وسيصلون سعيرا নিশ্চয় যিসকলে এতিমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতি পলমে সিহঁত প্ৰজ্বলিত জুইত প্ৰৱেশ কৰিব يوصيكم الله في أولادكم للذكر مثل حظ الأنثيين فإن كن نساء فوق 2 فلهن ثلثا ما ترك আল্লাহে তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকে লাভ কৰিব পৰিত্যক্ত সম্পত্তিৰ 3/2 2ভাগ وإن كانت واحدة فلها النصف ولأبويه لكل واحد منهما السدس مما ترك إن كان له ولد আৰু কেৱল এজনী কন্যা সন্তান থাকিলে তেন্তে তাই পাব অৰ্ধাংশ সন্তান থাকিলে মৃত ব্যক্তিৰ পিতৃ-মাতৃ উভয়ে পৰিত্যক্ত সম্পত্তিৰ 6/1 1ভাগহে পাব فإن لم يكن له ولد وورثه أبواه فلأمه الثلث আনহাতে মৃত ব্যক্তিৰ যদি কোনো সন্তান নাথাকে এই ক্ষেত্ৰত পিতৃ-মাতৃ উত্তৰাধিকাৰী হ'লে তাৰ মাকে লাভ কৰিব 3/1 1ভাগ فإن كان له إخوة فلأمه السدس من بعد وصية يوصي بها أو دين আনহাতে যদি তাৰ ভাই ভনী থাকে তেনেহ'লে মাকে লাভ কৰিব 6/1 1ভাগ এইবোৰ বণ্টন হ'ব মৃত ব্যক্তিৰ ওচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত آباؤكم وأبناؤكم لا تدرون أيهم أقرب لكم نفعا فريضة من الله إن الله كان عليما حكيما তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা এই বিধান আল্লাহৰ নিশ্চয় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়